চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছৰে পৰা নিবনুৱা যুৱক-যুৱতীসকলে নিজকে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লাগি পৰা দেখা গৈছে। এনে সময়তে নিবনুৱা যুৱক-যুৱতীসকলৰ কাৰণে পশ্চিম নলবাৰীৰ দাহুদিৰ সমুদ্ৰ জাতীয় বিদ্যালয়ত প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উদ্যোগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মঙলবাৰে সন্ধিয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে। এনে প্ৰশিক্ষণৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকল উপকৃত হ'ব বুলি আশাবাদী নাৰায়ণ ডেকা। বিনামূলীয়াকৈ প্ৰশিক্ষণ ল'বলৈ পাই নিবনুৱা যুৱক-যুৱতীসকলো উৎসাহিত হোৱা দেখা গৈছে। শৈক্ষিক জগতত মই আজিয়ে নহয়, মই বহুত দিনৰ পৰা জড়িত আছোঁ। মোৰ শিক্ষা জগতত মোৰ ককাহঁতৰ দিনৰ পৰা বৰক্ষেত্ৰী অঞ্চলত প্ৰথমখন মাইনৰ স্কুল মোৰ ককাই ব্ৰিটিছৰ দিনত মোৰ ককাই স্থাপন কৰিছিল। ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল মোৰ খুৰাই প্ৰতিষ্ঠা কৰা। গতিকে শিক্ষাৰ লগত মোৰ পৰিয়ালৰ এটা বহুত ধুনীয়া এটা সম্পৰ্ক আছে। মই গুৱাহাটীতো এখন ব্যক্তিগত বিদ্যালয় মই চলাই আছোঁ। শিক্ষাৰ লগত মোৰ সম্পৰ্ক আজিও নহয়। আৰু এতিয়া এইটো অকল শিক্ষাই নহয়, এইটো আমাৰ জীৱিকাৰ কাৰণে আমাৰ যিহেতুকে গোটেই অসমত মুখ্যমন্ত্ৰী মহোদয় নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছতাৰে কৰিব বিচাৰিছে। যোগ্যজনক যোগ্য জেগাত নিযুক্তি দিয়াৰ পৰম্পৰা এটা আৰম্ভ কৰিছে। আৰু তাত আমাৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীসকল, আমাৰ নলবাৰী জিলাৰ ল'ৰা ছোৱালীসকল বৌদ্ধিক দিশত আগবঢ়া। তেওঁলোকৰ বুদ্ধি, তেওঁলোকৰ স্কিল, দক্ষতা চব ক্ষেত্ৰত আছে। কিন্তু পৰীক্ষা এটা কেনেকৈ তেওঁলোকে এপিয়াৰ কৰি কোৱালিফাই হ'বলৈ তাৰ সৰু সৰু ট্ৰিক্স হয়তো আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী কিছু জনাৰ প্ৰয়োজন আছে। সেইকাৰণে তেওঁলোকক আমি যাতে সেই ট্ৰিক্সখিনি শিকাই পৰীক্ষা এটা কম্পিটিটিভ এক্সাম এটা, কোৱালিফাইং এক্সাম এটাত আমি তেওঁলোকক কেনেকৈ কোৱালিফাই কৰিব পৰাকৈ তেওঁলোকক অকণমান আমি আপগ্ৰেড কৰিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। আমি বৰক্ষেত্ৰী সমষ্টিত মই 3টা তেনেকুৱা চেণ্টাৰৰ কথা পৰিকল্পনা কৰিছোঁ। এইটো ইয়াত আৰম্ভ হৈছে। এটা আমি জাগৰা অঞ্চলত কৰিম আৰু এটা বৰবাগ অঞ্চলত কৰিম খুব সোনকালে, সপ্তাহৰ ভিতৰতে। এই 3টা চেণ্টাৰত আমি আমাৰ এই অঞ্চলৰ গৰীব ল'ৰা ছোৱালী যাৰ চাকৰি এটাৰ প্ৰয়োজন আছে, আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে এটা খুব সুন্দৰ ব্যৱস্থা কৰি দিছে। যিটো পৰিয়ালত চাকৰি নাই সেই পৰিয়ালক এটা স্পেচিয়েল মাৰ্কছ এটা দিয়াৰ এটা ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে নিশ্চয়কৈ এইবাৰ আমাৰ গাঁও অঞ্চলৰ গৰীব পৰিয়ালৰ বহু ল'ৰা ছোৱালী এই হেৰিত সুবিধা পাব। আৰু তাৰ কাৰণে আমি জাষ্ট ছাপ্লিমেণ্টহে কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীৰ দক্ষতা আছে, তেওঁলোকৰ বুদ্ধিমত্তাও আছে। আমি অকণমান তেওঁলোকক ছাপ্লিমেণ্ট দিছোঁ যাতে তেওঁলোকে পৰীক্ষা কোৱালিফাইং হোৱাৰ কাৰণে অকণমান আৰু এটা ষ্টেপ আগত যাব পাৰে। এই প্ৰশিক্ষণটো কিমান দিন হ'ব? প্ৰশিক্ষণ আমাৰ একদম এক্সামৰ আগলৈকে চলি থাকিব। প্ৰশিক্ষকবিলাক ক'ৰ পৰা নাই? আমাৰ নলবাৰী জিলাত বিভিন্ন আমাৰ ৰিচাৰ্চ পাৰ্চন বহুত আছে। নলবাৰী জিলাত তেনেকুৱা বহু ল'ৰা ছোৱালী আছে যিয়ে আমাৰ ভাল গুৱাহাটী বা অন্য অঞ্চলৰ ভাল শিক্ষকতকৈ ভাল দক্ষতা থকা নলবাৰী অঞ্চলত বহুত শিক্ষক আছে। তেওঁলোকৰ পৰাই আমি খুব ভাল ছাপোৰ্ট পাইছোঁ। তেওঁলোকৰ উইলিংলি আমাক সহায় কৰাৰ কাৰণে আগবাঢ়ি আছে। এইটো হ'ল এটা ছ'চিয়েল কণ্ট্ৰিবিউশ্যন। আমাৰ নলবাৰী জিলাখনৰ ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ ক্ষেত্ৰত নলবাৰীৰ বহু ব্যক্তি তেনেকুৱা আমাক সহায় কৰাৰ কাৰণে আগবাঢ়ি আছে। অসম আদিত্য, নলবাৰী। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।